হেল্ল' এভৰিৱান। তো মই বিগ আপডেট লৈ আনিছোঁ। তো এনেকুৱা ধৰণৰ আপডেট অকল এই চেনেলটোত পাব। সকলোতকৈ ফাৰ্ষ্ট যদি আপডেট পাবলৈ মন ক্ৰিকেটৰ তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো কালি আমি গম পাইছিলোঁ যে ঋষভ পাণ্টৰ ইঞ্জুৰি হৈছিল। যেতিয়া মই এটা পেনেল ডিছকাশ্যন কৰি আছিলোঁ তেতিয়া ইঞ্জুৰিটো হোৱা নাছিল। তো তাৰপিছত লাষ্ট ছেশ্যনত ইঞ্জুৰিটো হৈছিল। তো তাৰপিছত ঋষভ পাণ্ট ক্ৰিছ ৱকছৰ এটা য়ৰ্কাৰ বলত ঋষভ পাণ্টে একচুৱেলি ৰিভাৰ্ছ স্কুপ খেলিব গৈছিল। তাৰপিছত ঋষভ পাণ্টৰ বেটত লাগি বলটো মানে টোত লাগিছে। টোত মানে ভৰিৰ এংকল টাইপত লাগি কিনে ঋষভ পাণ্টক ইঞ্জুৰিটো একদম চিৰিয়াছ ইঞ্জুৰি টাইপ দেখা হৈছে। তাৰপিছত ঋষভ পাণ্টক লৈ যোৱা হৈছিল ড্ৰেছিং ৰুমলৈ। তেতিয়া ঋষভ পাণ্টে বেটিং কৰি আছিল 37 ৰানত বেটিং কৰিছিল। এটা মানে ভাল ইনিংছৰ দিশে গৈ আছিল ঋষভ পাণ্ট। সেইখিনি সময়তে ইণ্ডিয়াক এটা বিগ ব্ল' এটা হয়। তাৰ ফলত এতিয়া আজি ৰাতিপুৱা এটা BCCIৰ পৰা আপডেট আহিছে। এই আপডেটটো প্ৰথমতে মই পঢ়াই শুনাই লওঁ আপোনালোকক যে আপডেট ঋষভ পাণ্ট ৱাজ হিট অন হিজ ৰাইট ফুট while batting on day 1 of the Manchester Test. He was taken for scans from the stadium. The BCCI medical team is monitoring his progress. তো এইটো অফিচিয়েল এটা প্ৰেছ ৰিলিজ দিছে BCCIৰ পৰা। ঋষভ পাণ্টৰ এটা আপডেট দিছিল। কিন্তু এতিয়া লেটেষ্ট আপডেট এটা মই পাইছোঁ এটা চ'ৰ্চৰ পৰা, ৰিপৰ্টছৰ মতে যে ঋষভ পাণ্ট ইজ আউট ফৰ 6 weeks. ঋষভ পাণ্ট এডভাইজড এ 6 week ৰেষ্ট ফৰ এ ফ্ৰেকচাৰ্ড টো। তো টো ফ্ৰেকচাৰ হৈছে, যাৰ ফলত 6 সপ্তাহৰ কাৰণে ঋষভ পাণ্ট আউট। 6 সপ্তাহ, ডেট মিনছ এই চিৰিজটোৰ পৰা ঋষভ পাণ্ট আউট কমপ্লিটলি। 6 সপ্তাহ মিনছ 45 days ধৰি লওক, 45 days। তো 1.5 মাহৰ কাৰণে ঋষভ পাণ্ট আউট। তাৰমানে এই চিৰিজটো ঋষভ পাণ্টে খেলিব নোৱাৰে। আল্টিমেটলি কি হ'ল, ইণ্ডিয়াৰ এটা বিগ ব্ল' লাগিল, এটা মানে বহুত ডাঙৰ এটা আঘাত লাগিল। এতিয়া ইণ্ডিয়াই ভাবিব লাগিব যে ইণ্ডিয়াই ঋষভ পাণ্টৰ এতিয়া ৰিপ্লেচমেণ্ট হিচাপে কাক ল'ব, সেইটো দেখিবলগীয়া হ'ব সময়ত যে কি কৰে ইণ্ডিয়াই। তো ঋষভ পাণ্ট গ'ল মানে এটা ডাঙৰ এছেট এটা গ'ল ইণ্ডিয়াৰ। কাৰণ ঋষভ পাণ্টে তাৰমানে উইকেট কিপিঙো কৰে, উইকেট কিপিঙৰ লগতে বেটিং এনেও কণ্ট্ৰিবিউশ্যন কৰে। আৰু ঋষভ পাণ্টক বহুত দৰকাৰ আছিলে এই চিৰিজটোত ইণ্ডিয়াৰ কামবেক কৰিবৰ কাৰণে। কিন্তু আনফৰ্চুনেটলি এনেকুৱা এটা ইঞ্জুৰি হ'ল যোনটো কোনেও ইট ইজ ইনএভিটেবল। চ' এইটোৱে আপডেট আছিল। তো কালি যেতিয়া আমি ভিডিঅ' বনাইছিলোঁ তেতিয়ালৈ ইণ্ডিয়াৰ মানে ইনিংছটো থাৰ্ড ছেশ্যন চলি আছিল, ইনিংছ ফিনিছ হোৱা নাছিল। তো যদি মই এবাৰ স্ক'ৰ কাৰ্ডখন কৈ দিওঁ, তো ইণ্ডিয়াই কালি ডে 1 ষ্টাম্পছত 264ত 4টা উইকেটত ফিনিছ কৰিছে 83 অভাৰ্ছত। আৰু বেটিং কৰি আছে বৰ্তমান ৰবীন্দ্ৰ জাদেজা 19 ৰানত বেটিং কৰি আছে। আৰু শাৰ্দুল ঠাকুৰে ছেম 19 ৰানত বেটিং কৰি আছে, 19 both of them. পাণ্টৰ ৰিটায়াৰ্ড হাৰ্ট অলৰেডি ক'লোঁ। তো এইটো হ'ল ইণ্ডিয়াৰ লেটেষ্ট আপডেট, 264ত 4টা। আৰু আজিও মেটছৰ ওপৰত ডিছকাশ্যন এণ্ড পেনেল ডিছকাশ্যন এনালাইচিছ এইবিলাক লৈ আনিম আপডেটছ আপোনালোকৰ কাৰণে। তো চাই থাকক এইটো চেনেল। আৰু মই এইটোৱে কৈছোঁ যে সকলোতকৈ ফাৰ্ষ্ট যদি আপডেটছ লাগে ক্ৰিকেটৰ, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।